অখিল গগৈৰ মতে কংগ্ৰেছত বিজেপিৰ এজেণ্ট আছে। কোন বাৰু সেইজন এজেণ্ট? প্ৰত্যুত বৰদলৈ নেকি? নমস্কাৰ দৰ্শকসকল, আজি পুনৰ অন্য এটা বিষয়ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বিগত দিনবিলাকত বিজেপিয়ে কিজানি কংগ্ৰেছক ইমান কটু সমালোচনা কৰা নাই বা তিৰ্যক মন্তব্য কৰা নাই যিমান কৰি আহিছে অখিল গগৈয়ে। যোৱাকালিও তেওঁ সাংবাদিকৰ আগত একে কথাৰে অৱতাৰণা কৰি পুনৰ কংগ্ৰেছৰ ওপৰত আক্ৰমণাত্মক হৈ উঠে। আহক তেওঁ কি কৈছিলে চাই লওঁ। কংগ্ৰেছৰ লগত একেলগে কাম কৰিবৰ কাৰণে যে আমি আগ্ৰহী সেই কথাটো অসমৰ সব মানুহে জানে, কিন্তু মুস্কিলটো হৈছে যে কংগ্ৰেছে নিজৰ ভিতৰত একতাটো এতিয়ালৈকে ৰক্ষা কৰিব পৰা নাই। আজি ভূপেন বৰা ডাঙৰীয়াই যেতিয়া আমাৰ লগত একলগ হ'ব খোজে, অন্য এজনে সেইটোক লৈ আকৌ পলিটিক্স কৰি দিয়ে। অন্য দুজনে যেতিয়া আকৌ কৰিব খোজে তেতিয়াহ'লে আন দুজনে আকৌ সেইটো গৈ দিল্লীত বেলেগ কথা লগাই দি মানে কি কৰে, কাৰবাৰটো কৰিবলৈ দিয়া নাই। ইয়াৰ ভিতৰত দুটা টীম আছে। এতিয়া কংগ্ৰেছৰ ভিতৰত এটা বিজেপিৰ টীম আছে, সেইটো টীমেও কৰিবলৈ নিদিয়ে, আৰু আনহাতে কংগ্ৰেছৰ ভিতৰত মানে আমাৰ আসন কমি যাব বেলেগৰ লগত গ'লে, আমি বেছিভাগ ঠাইত খেলিব নোৱাৰিম এনেকৈ বুলি ভবা আৰু কংগ্ৰেছৰ কাৰণেই নিজে ভবা টীমো আছে, যাৰ ফলস্বৰূপে আমাৰ মাজত যিটো একতা এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। চৰকাৰী পক্ষটো একলগ, আমি বিৰোধী দলবিলাক পৃথক পৃথক। সেইকাৰণে মই ভাবোঁ যে কংগ্ৰেছে এতিয়ালৈকে বাস্তৱতাটো উপলব্ধি কৰিব পৰা নাই। কংগ্ৰেছে ভাবি আছে যে এইবাৰ ৰাইজৰ দলৰ পঞ্চায়তত ইলেকশ্যনটো বেয়া হওক, তেতিয়াহ'লে ২৬ত আমি কম চিট দি তেওঁলোকক ৰাখিব পাৰিম। তেওঁলোকৰ কথাটো মানে তেওঁলোকৰ নিজৰ চিটটো বহুৱাটো। এতিয়ালৈকে তেওঁলোকৰ চিন্তাটো যে অসমৰ পৰা সাম্প্ৰদায়িকতা মুক্ত কৰিব লাগে, ফেচিবাদ বন্ধ কৰিব লাগে, বিজেপিক পৰাভূত কৰিব লাগে, তাৰ কাৰণে সকলো পাৰ্টিৰ লগত একলগ হ'ব লাগে, সেইটোৰ কাৰণে আমি হামৰাও কাঢ়ি মৰিছোঁ। কিন্তু কংগ্ৰেছে এতিয়ালৈকে সেইটো ভাবিব পৰা নাই। অৰ্থাৎ দেশপ্ৰেম নহয়, নিজৰ দলৰ দলীয় স্বাৰ্থটোহে তেওঁলোকে এতিয়ালৈকে নিজৰ স্বাৰ্থ বুলি ভাবি লৈছে এতিয়ালৈকে। মই ভাবোঁ যে ভূপেন বৰা সম্পূৰ্ণৰূপে বিৰোধী ঐক্যমঞ্চ পক্ষত। মইতো ২৪ ঘণ্টাই কথা পাতি থাকোঁ বুলি ক'লেও ভুল নহয়, মানে দৰকাৰ সময়ে সময়ে আমি পাতি থাকোঁ। গৌৰৱ গগৈও বিৰোধী ঐক্যমঞ্চৰ পক্ষত, আমাৰ লগত যেতিয়া মিটিঙলৈ গৈছে তেওঁ কৈছে। কিন্তু তেওঁলোকৰ মাজত আপোনালোকে জানেই যে দলৰ ভিতৰতে কম্পিটিশ্যন আছে, কোন লিডাৰ হ'ব। গতিকে আমাৰ লগত কোনোবা ভাল হ'লে কোনোবাজনে বেয়া পাই যায়, আকৌ আনজন গ'লে মানে ভাবে যে এইজনে এইবাৰ গোটেইটো হেৰিটো খাই দিব, এনেকৈ ভাবে। গতিকে তেওঁলোকৰ মাজত মানে মই কোন বিজেপিৰ এজেণ্ট সেইটো মই নাজানো, কিন্তু বিজেপিৰ এজেণ্টটো আছে, যিটো কাৰণত কিছুমান মানুহে তাৰমানে ইচ্ছাকৃতভাৱে তেওঁলোকে তাৰমানে আমাৰ যেতিয়া হেৰিটো হ'ব বিচাৰে তেতিয়া সৰু কথা এটা একতাটো হ'ব বিচাৰে। একতাটো হ'ব বিচাৰোঁতে এই মানে দিছপুৰ আৰু দিল্লীৰ পৰা ফোন আহে, আৰু ফোন আহিলে তেওঁলোকে গণ্ডগোলটো লগাই দিয়ে। মই নামটো কাৰো নাই কোৱা দেই, আপোনালোকে সেইটো নিজে ক'লে ক'ব, মই নাম কাৰ নাই কোৱা। কংগ্ৰেছত বিজেপিৰ এজেণ্ট আছে যিয়ে মিত্ৰতা হোৱাটো কামনা নকৰে। কংগ্ৰেছৰ নেতা বহুত, ইজনে সিজনৰ কথা নুশুনে, সিজনে ইজনৰ কথা নামানে। মোৰ মতে ৰাইজৰ দলৰ নেতা অখিল গগৈৰ এনে বক্তব্য অত্যন্ত সুপৰিকল্পিত, আৰু কংগ্ৰেছৰ বিৰুদ্ধে ৰাইজৰ দলৰ এয়া কৌশলগত ৰাজনৈতিক ৰণনীতি। এই ৰণনীতিৰ দুটা দিশ আছে। এটা হৈছে মিত্ৰ ভাৱত থাকি কংগ্ৰেছৰ বিৰুদ্ধে জনমানসত সন্দেহ আৰু অবিশ্বাসৰ বাতাবৰণ এটা সৃষ্টি কৰা। দ্বিতীয়টো হৈছে লাহে লাহে সেই ঠাইত জনসাধাৰণৰ প্ৰকৃত সুহৃদ হিচাপে নিজক উপস্থাপন কৰা, নিজক প্ৰক্ষেপ কৰা। বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত আমি এলায়েন্স হ'ব খোজোঁ, কিন্তু কংগ্ৰেছেহে এলায়েন্স হ'ব নোখোজে, কাৰণ কংগ্ৰেছত বিজেপিৰ এজেণ্ট আছে। এনেধৰণৰ কথা সঘনে কৈ থকা কাৰ্যই তাকেই প্ৰতিপন্ন কৰে। মোৰ মতে অন্য দলৰ সৈতে মিত্ৰতা কৰিলেও অখিল গগৈৰ সৈতে মিত্ৰতা কৰাত কংগ্ৰেছৰ কৌশলগত কাৰণতে অসুবিধা আছে, আৰু সেই কথা অখিল গগৈও ভালদৰে জানে। কংগ্ৰেছৰ এই অসহায় অৱস্থাটোৰ কথা জানিয়েই অখিল গগৈয়ে মিত্ৰতাৰ প্ৰসংগটোত অধিক জোৰ দি ফুৰে। আজি যেনেদৰে বিজেপি আৰু UDFক ব্ৰহ্মপুত্ৰত দলিয়াই দিয়াৰ কথা কৈ শ্লোগান দি ফুৰিছে অখিল গগৈয়ে, সেই একেই শ্লোগান যে এদিন কংগ্ৰেছৰ ক্ষেত্ৰতো প্ৰযোজ্য নহ'ব সেয়া সময়ে ক'ব। কিন্তু এই ক্ষেত্ৰত কংগ্ৰেছ যে কিছু পৰিমাণে হ'লেও শংকিত, সেই কথা কিন্তু নিশ্চিত।
যি নহওক এই বিষয়ে আপোনালোকৰ মতামত কমেণ্ট বক্সত জনাব এইবাৰ দ্বিতীয়টো ক্লিপ আপোনালোকৰ বাবে আগবঢ়াব খুজিছোঁ ইয়াত অখিল গগৈয়ে নিজে চৰকাৰ গঠন কৰিলে বা চৰকাৰৰ অংশীদাৰ হ'লে কি কি পৰিকল্পনা কৰিছে কি কি কৰিবলৈ পৰিকল্পনা যুগুত কৰিছে সেই বিষয়ে উল্লেখ কৰিছে আহক আমি শুনি লওঁ যদি ৰাইজৰ দলে চৰকাৰ গঠন কৰে অসমৰ সকলো স্থানীয় খিলঞ্জীয়া মানুহক মাটিৰ পট্টা প্ৰদান কৰি সকলোবিলাক পথাৰ বানপানীৰ পৰা ৰক্ষা কৰি সকলো পথাৰতে ইৰিগেশ্যন বা জলসিঞ্চনৰ ব্যৱস্থা কৰি আৰু খেতিত মেকানাইজেশ্যনৰ ব্যৱস্থা কৰি অসমৰ সকলো পথাৰতে বছৰৰ সকলো সময়তে খেতি কৰাৰ ব্যৱস্থা কৰে নাম্বাৰ 1 নাম্বাৰ 2 যে যদি আমি চৰকাৰ গঠন কৰোঁ কৃষিজাত সকলো উৎপাদনৰ প্ৰকৃত দাম মানে আপোনালোকে সকলোৱে জানে যে যিমান খৰচ হয় উৎপাদনৰ তাৰ 3 গুণ দাম এই 3 গুণ দাম দিয়াৰ আমি ব্যৱস্থা কৰিম এটো হ'ল 2 নম্বৰ 3 নম্বৰ বস্তুটো হ'ল যে যদি ৰাইজৰ দলে চৰকাৰ গঠন কৰে অসমৰ প্ৰত্যেকখন গাঁৱত অসমৰ প্ৰত্যেকখন নগৰৰ বস্তি এলেকা অসমৰ প্ৰত্যেকখন চাহ বাগানৰ আপোনাৰ লাইনত আৰু অসমৰ চৰ চাপৰি সকলোতে সৰু সৰু ক্ষুদ্ৰ উদ্যোগ যাক MSME বুলি কয় সৰু সৰু ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰি অসমৰ এজনো যাতে নিবনুৱা নাথাকে কোনো লৰাই যাতে হাজিৰা কৰিবৰ কাৰণে বেংগলোৰ চেন্নাই কেৰালা দিল্লী এইবিলাকলৈ যাতে যাব নালাগে অসমতে যাতে অসমৰ মানুহে কাম পাব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিম বুলি আমি গ্যাৰান্টি প্ৰদান কৰিছোঁ এটো 3 নম্বৰ আৰু 4 নম্বৰ আজিৰ গোটেই বজাৰখন অসমৰ বজাৰখন অনলাইনৰ খাতলৈ গুচি গৈছে যাৰ ফলস্বৰূপে ব্যৱসায়ীবিলাক এতিয়া সম্পূৰ্ণৰূপে শংকিত বেপাৰ নচলে কোনো পধ্যে 2 নম্বৰ বজাৰখন গুচি গৈছে শ্বপিং মলবিলাকৰ খাতলৈ যাৰ ফলস্বৰূপে কি হৈছে বজাৰখন এতিয়া সৰু দোকানীবিলাকৰ আনকি ফেঞ্চি বজাৰো আজিকালি নচলে 3 নম্বৰ বজাৰখন গুচি গৈছে হোলচেল বিজনেছটো কমপ্লিটলি আগৰে পৰা সম্পূৰ্ণৰূপে মাৰোৱাৰ ব্যৱসায়ীৰ খাতত যাৰ ফলস্বৰূপে অসমৰ স্থানীয় খিলঞ্জীয়া মানুহবিলাকৰ খাতত অসমৰ ব্যৱসায়টো নাই অসমৰ ব্যৱসায়টো যেতিয়ালৈকে নাথাকিব পথাৰ যেতিয়ালৈকে আমাৰ নহ'ব বজাৰ যেতিয়ালৈকে আমাৰ নহ'ব তেতিয়ালৈকে আমাৰ কেতিয়াও অসমীয়া মানুহৰ অসমত নেতৃত্ব নহ'ব অসমৰ মানুহ ধনী নহ'ব গতিকে অসমৰ বজাৰ আৰু অসমৰ পথাৰ সেইটো আনিবৰ কাৰণেও আমি অসমৰ বজাৰ সম্পূৰ্ণৰূপে অসমত প্ৰতিষ্ঠা অসমৰ মানুহৰ হাতলৈ আনিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম এই 4টা কামৰ জৰিয়তে আমি অসমৰ প্ৰত্যেকজন মানুহক ধনী কৰিম আৰু তাৰ কাৰণে আমি মুখেৰে কোৱা নাই তাৰ কাৰণে আমি লিখিত এখন কিতাপ উলিয়াই আমাৰ সপোনৰ অসমখন বুলি এখন কিতাপ উলিয়াই সেই কিতাপৰ জৰিয়তে অসম সলনি কৰি দিয়াৰ দস্তাবেজ আমি তৈয়াৰ কৰিছোঁ দৰ্শকসকল অখিল গগৈয়ে চৰকাৰ গঠন কৰিলে কি কি কৰিব তেওঁ পৰিকল্পনা ইতিমধ্যে যুগুত কৰি থৈছে বহুতে কমেণ্টত লিখিছে যে আহক বাৰিষা কাটক পাত ৰৈ যা ভিনিহি খাই যা ভাত এনেধৰণৰ কথা হৈছে আন কোনোবাই লিখিছে গছত কঁঠাল উঠত তেল নৌখাওঁতেই চেল বেল আপোনালোকে কি ভাবিছে এই পৰিকল্পনাখিনিক লৈ কমেণ্ট বক্সত নিশ্চয় জনাব তৃতীয়টো ক্লিপলৈ আহিছোঁ তৃতীয়টো ক্লিপত তেওঁ তিনি গগৈৰ কনচেপ্টটোক আকৌ উপস্থাপন কৰিছে মই আপোনালোকক সঁচাকৈ এটা কথা কৈছোঁ যদি উজনি অসমত তিনি গগৈ একলগ হয় অসমৰ ৰাজনীতিত এটা মেজিক সৃষ্টি হৈ যাব মিৰাকল বুলি যাক কয় অসমৰ ৰাজনীতিত অকল ধুমুহা নহয় অসমৰ ৰাজনীতিত কি বুলি কয় যাদু এটা তৈয়াৰ হৈ যাব যিটো যাদুৱে সম্পূৰ্ণৰূপে বিজেপিক একদম ধূলি কৰি লৈ যাব দৰ্শকসকল বহুতেই ক'ব বিচাৰে অখিল গগৈৰ এই তিনি গগৈ কনচেপ্টটো ডাবল মিনিংযুক্ত এটা মিনিঙেৰে তেওঁলোকে আহোমখিনিক একত্ৰিত কৰিব বিচাৰিছে আনটো মিনিং যদি কোনোবাই দেখুৱাই দিয়ে তেতিয়া তেওঁলোকে উত্তৰো সাজু কৰি ৰাখিছে যে এই তিনি গগৈ কোনো তিনি আহোম নহয় এই তিনি গগৈ হৈছে অসমৰ তিনিটা শক্তি এই ধৰণৰ ডাবল মিনিঙেৰে তেওঁলোকে কিছুমানে ক'ব বিচাৰে যে এয়া সাম্প্ৰদায়িক উক্তি তেওঁৰ আপোনালোকে কি ভাবে আপোনালোকৰ অভিমত কমেণ্ট বক্সত ব্যক্ত কৰক যি নহওক পৰিস্থিতি ৰাজনৈতিক পৰিস্থিতি অসমৰ খুবেই এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে সন্মুখত পঞ্চায়ত নিৰ্বাচন যথেষ্ট সৰব হৈ পৰিছে ৰাজনৈতিক দলবিলাক বিশেষকৈ বিজেপি দলে এক আগ্ৰাসী ৰূপত আগবঢ়া আমি দেখিবলৈ পাইছোঁ
যি নহওক সময়ে ক'ব কোন দলে কিমান অগ্ৰগতি লাভ কৰে, কিমান আসন পায়, ৰাইজে কাক আস্থাত লয়, বিশ্বাসত লয়। আপোনালোকে কমেণ্ট বক্সত আপোনালোকৰ অভিমতবিলাক জনাব। আজিলৈ এৰিছোঁ। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।